চিৰাঙৰ বিজনীত ভয়ংকৰ পথ দুৰ্ঘটনা এজনক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ চিৰাং জিলাৰ বিজনী টোল প্লাজাৰ সন্মুখত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে জানিব পৰা মতে বৰপেটাৰ পৰা ধুবুৰীৰ অভিমুখে গৈ থকা AS17C0731 নম্বৰৰ এখন বাছৰ সৈতে AS26G6419 নম্বৰৰ এখন দুচকীয়া মপেড বাইকৰ সংঘৰ্ষ হয় প্ৰাপ্ত তথ্য অনুসৰি মপেড বাইকখন ইণ্ডিকেটৰ দি ঘূৰিবলৈ লওঁতে পিছফালৰ পৰা বাছখন জোৰেৰে খুন্দা মাৰে ইয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয় এই দুৰ্ঘটনাত মপেড বাইকখনৰ চালক গুৰুতৰভাৱে আহত হয় আহত ব্যক্তিজনৰ পৰিচয় বিজনীৰ মাজৰাবাৰী অঞ্চলৰ বাসিন্দা গাজী ৰহমান বুলি জানিব পৰা গৈছে পাছত প্ৰত্যক্ষদৰ্শীসকলে তেওঁক সংকটজনক অৱস্থাত বঙাইগাঁৱৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰে এই ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে নিউজ ডেস্ক বিজনী ফাৰ্ষ্ট 24 ড্রাইভার আছে না নাই বেশি দেরি কোনো লাগে না হলা নাম্বারটা ঠিক করে ভালো ছিল মানে বাসটা দূর থেকে আসা হয়েছে আর পুরো স্পিডা ছিল বাইকটা বলে পরে জানাইছে পুরো লাগাচ্ছে মানুষটা কি অনেক ক্ষতি হয়েছে নাকি আপনার চোখের সামনেই হয়েছে হ্যাঁ আমি ভালো করে দিই না আমার লোক আর দুইটা আসলে দুই দিচ্ছে আর কি আমি আর গাড়ি পাশে খারাপ ছিল কয়জন লোক ছিল এই বাইকটিতে কয়জন লোক ছিল বাইকটিতে একজন আসলে বাইক বুঝে একজনই আছে ওরা আমার লোকের দুজন আছে দুজন দূরাইছে আমি ভালো করে দিই না কেউ ওই দুটা মানে দেখছে আমি আবার দিই না কেমন ওরা এদিকে দূরাইছে আমি ওর হাতে একদম মানে আমি ডরাইছে আপোনাৰ চেনেল বিজনী ফাৰ্ষ্ট 24 আমি আছো সদায় ৰাইজৰ পক্ষত আপোনাৰ স্বাৰ্থত আমি সদায় মাত দিম বিজনী ফাৰ্ষ্ট 24 আপোনাৰ কাষত বিজনী ফাৰ্ষ্ট 24 আমি সদায় আগত বিজনী ফাৰ্ষ্ট 24 ৰাইজৰ পক্ষত বিজনী ফাৰ্ষ্ট 24 সদায় ৰাইজৰ স্বাৰ্থত